Good morning everyone. নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিবই পৰা নাই, মোৰ গাটো বেয়া আছিলে আৰু ঠাণ্ডাহে যি পৰিছে নহয়, সেইকাৰণে ভিডিঅ' বনাবই পৰা নাছিলোঁ। আজি ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ। এতিয়া সঞ্জু কলেজলৈ যাবলৈ ওলাইছে। স্কুল কলেজবিলাকতো ঠাণ্ডাৰ কাৰণে 10টা বজাৰ পৰা দিছেই। এতিয়া আমাৰ সঞ্জু অকণমান 8টামান বজাতেই যাব লাগিব, বাছখন অকণ সোনকালে আহে। সেইকাৰণে সি কৈছে ভাত খাই নাযাওঁ, ৰুটি চব্জিয়ে খাই যাম। তাৰ কাৰণে কবি আলু চব্জি বহাইছোঁ, ইফালে আটা মাৰি ৰুটি বনাবলৈ ধৰিছোঁ। এতিয়া ভিডিঅ'টো শেষলৈ চাব, দিনটো কিনো কৰোঁ দেখাই যাম। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে সঞ্জুক খুৱাই বুৱাই পঠিয়াই লওঁ। চব্জিকণ হৈছেই আৰু সি ৰিফাইন দি বনালে নাখায়, সি শুকান ৰুটি খায়। সেইকাৰণে 3খন শুকান ৰুটি বনাইছোঁ। প্ৰথমতে তাক খুৱাই বুৱাই পঠিয়াই লওঁ আৰু এতিয়া চাহ বাকিছোঁ। আমি ৰাতিপুৱাৰ চাহকণ খোৱাই নাই, বাবাকে মই বহি পেলাই চাহকণ খাইছোঁ। তাক কৈছোঁ সোনকালে খোৱা, গাড়ী আহি পাবহি। সি আকৌ হাত ধুবলৈ গৈছে, হাত ধুই আহি দেখিছেনে মোৰ গাত হাতটো মুচিছে, ইমান দুষ্ট। মই কৈছোঁ পটাপট খোৱা আৰু গাড়ী আহি পাবহি এতিয়া। তাৰপিছত সি সেয়া মোবাইলটো চাই চাই জলপান খাই আছে। আমাৰ এই আমলখিজোপাত একদম কেইটামান এইটোডালত লাগিছে, তাকে সৰাই লওঁ, নিমখতো দিব পাৰিম আচাৰৰ কাৰণে আৰু অকণমান আচাৰো বনাম। সঞ্জুৰ গাড়ী আহি পোৱাহিয়েই নাই। তাক কৈছোঁ নেটখন ধৰোঁ, বাবাই এই আমলখিখিনি সৰাইছে, আমি তলত পাতি দিম, নহ'লে য'ত ত'ত পৰি যায় আমলখিখিনি। কিন্তু অংকটো নিমিলিলে লাষ্টত বাবাকে মই আমলখিখিনি পাৰিবলগীয়া হ'ল। আমলখিকেইটা ধুই পখালি লৈ ৰ'দতে মেলি দিছোঁ। সঞ্জুক খুৱাই বুৱাই পঠিওৱাৰ পাছত আৰু আকৌ ভাত বনালোঁ। ভাত বনাই আৰু বাবাকে চুনুৱে খাই গ'ল আৰু শিৱাংশীয়েও ভাত খায়েই গৈছে। মই আৰু পূজা পাতল দি মেলি আহিছোঁ। ঘৰত মিস্ত্ৰীও 2টা লাগি আছে। মিস্ত্ৰীকো চাহ 2 কাপ দি লওঁ আৰু ময়ো ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত কবি আলু চব্জি আৰু মিস্ত্ৰীক চাহকাপ দি আহি ব্ৰেকফাষ্ট কৰি লওঁ। চাহ জলপান খাই ৰাতিপুৱাৰ পৰ্বখিনি শেষ। কাপোৰ অলপ ধুইছিলোঁ, এতিয়া ওপৰলৈ আহিছোঁ কাপোৰখিনি মেলিবলৈ। যোৱাকালিও মানে কাপোৰ ঢেৰ ধুইছিলোঁ। সঞ্জুহঁত গুৱাহাটীলৈ গৈছিলে, ইমান কাপোৰ খেচি আহিছে আৰু বিশেষকৈ এতিয়া ঠাণ্ডা দিনত কাপোৰ বহুত খেচনি হয় যে, আৰু বিহু বুলি কাপোৰ তেনেকৈ অলপ অলপকৈহে ধুই আছোঁ, একেলগে ধুব পৰা নাই। মোৰ গাটোও ভাল নহয়। তাকে এয়া দেখিছেনে কাপোৰ নধৰা হৈ আছে। চকীখনত এচকী এয়া সামৰি থৈছোঁ। এতিয়া কাপোৰখিনি শুকানখিনি লৈ যাওঁ, এতিয়াখিনি মেলিলোঁ। বাবা এতিয়া পাকঘৰলৈ আহিছোঁ। পাকঘৰলৈ আহি এয়া ষ্টিমাৰ এটাত পানী অলপ বহাই দিছোঁ আৰু এইখিনি আমলখি, এইখিনি ৰাতিপুৱা গছৰ পৰা সৰোৱা ধুনীয়াকৈ ধুই পখালি একদম ৰ'দত শুকুৱাই ল'লোঁ। তাৰে মই এয়া ওজন কৰি আধা কেজি আমলখি লৈছোঁ। মই ষ্টিমত এতিয়া ভাপত সিজাই ল'ম অকণ কোমল হোৱাকৈ। আমলখিখিনি ভাপত দি দিলোঁ, ধুনীয়াকৈ সিজি গৈছে, ফাটিব ধৰিছে আৰু ইয়াতকৈ বেছি সিজাব নালাগে। আমলখিখিনি কাঁহী এখনত উলিয়াই ল'লোঁ। আজি আমলখিখিনি মই মুৰব্বা বনাম আৰু মুৰব্বা বনালে গোটেই আমলখিখিনি গোটেই কাচি কাচি দিব লাগিব, তেতিয়া চুগাৰ চিৰাপটো ভিতৰলৈকে সোমাই জুচি হৈ পৰে। এতিয়া গোটেই আমলখিখিনি তেনেকৈ মই কাচি কাচি দিলোঁ। এতিয়া কেৰাহী এখনত দি গেছটো জ্বলাই দিলোঁ আৰু আধা কেজি আমলখি লৈছোঁ, আধা কেজি গুড় দিছোঁ, 2 মুঠি চেনি দিছোঁ, দালচিনি এডোখৰ, ইলাচি 2টা দিলোঁ আৰু এইখিনি নলৰাওঁ। ঢাকনাখন মাৰি একদম কম জুইত গুড়খিনি গোটেই মেল্ট হ'বলৈ দিম আৰু 6-7 মিনিটৰ পাছত গুড়খিনি অকণ গলিয়ন হৈ গৈছে। এতিয়া ঢাকনাখন উদঙাই মই অকণমান লৰাই দিলোঁ। লৰাই দি অকণমান ক'লা নিমখ দি দিছোঁ। ক'লা নিমখ দিলে মানে মিঠাৰ টেষ্টটো বৰ ধুনীয়া বেলেঞ্চ এটা হৈ যায়। আকৌ ঢাকনাখন লগাই দিলোঁ। যেতিয়ালৈকে একটাৰ চাচনি নহয় তেতিয়ালৈকে মই এইখিনি কম জুইতে পগাই আছোঁ। এতিয়া আমলখিখিনি একদম জুচি হৈ গৈছে আৰু একটাৰ হোৱা চাচনিখিনি হৈ গৈছে। মোৰ মুৰব্বাটো ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি এইখিনি অকণমান ঠাণ্ডা কৰি লওঁ। তাৰপিছত ঠাণ্ডা হ'লে বৈয়ামত ভৰাই থ'ম। এনেকুৱা আইনা বটল 2টা ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া মুৰব্বাখিনি মই ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভৰাই থওঁ। আৰু এইটো মুৰব্বা খাবলৈ বহুত টেষ্টি হয়। ৰেচিপিটো কেনে পালে জনাব, ভাল লাগিলে লাইক। এতিয়া মুৰব্বা বনাই ভাত পানী খাই ল'লোঁ। এটা নাৰিকল ৰুকি ল'লোঁ আৰু 1 কাপ গুড় লৈছোঁ। তাৰে গুড় দি নাৰিকলৰ লাডু কেইটামান বনাওঁ আৰু এই নাৰিকলৰ লাডুৰ ৰেচিপিটো শ্বৰ্টত মই শ্বেয়াৰ কৰা আছে, মোৰ ইউটিউবত আৰু ফেচবুকত চাব পাৰে। আৰু লাড়ুকেইটা ইমান ধুনীয়া হৈছিলে নহয়, খাবলৈ বহুত টেষ্টি হৈছিলে। লাড়ুকেইটা গোটেইকেইটা বনোৱা হৈ গ'ল। আমাৰ এওঁ বজাৰলৈ গৈছিলে, শাক চব্জি বজাৰ কৰি আনিছে আৰু ঘৰখনত আলু পিঁয়াজটোৱেই বেছি লাগে, সেইকাৰণে 5 কেজি আলু 5 কেজি পিঁয়াজ লৈ আহিছে, সামৰিবলৈ আছেই। আৰু এতিয়া তিলৰ লাডু কেইটামান একেবাৰে বনাই থওঁ। এয়া তিলৰ লাডু বনাবলৈ ৰেডি কৰিছোঁ। তিলৰ লাডুৰ ৰেচিপিটো ফেচবুক আৰু ইউটিউব শ্বৰ্টছত শ্বেয়াৰ কৰিম, আপোনালোকে মোৰ ইউটিউব আৰু ফেচবুকত গৈ পেলাই চাব। আৰু বহুত ধুনীয়া মচমচীয়া হৈছিলে। তিল বনোৱা মোৰ পূৰা ৰেডি হৈ গৈছে। আমাৰ পাকঘৰত আৰু এটা ৰান্ধনি সোমাইছে, সেয়া কোৰিয়ান নুডল লৈ আহিছে, লৈ পেলাই এতিয়া নিজেই বনাইছে। বনাই পেলাই এতিয়া খাই বোলে সন্ধিয়া সময়ত। মই আজি লাডু বনাই থাকোঁতে সন্ধিয়া হ'ল। নুডলখিনি একে বইল কৰি ইয়াত দি দিছে বাউলটোত। এইসোপা চয়া চচ আৰু কিবা চয়া চচ আৰু স্পাইচি চচ।
স্পাইচি চচ ৰাম ৰাম দেখিলে কিবা লাগি যায় ক'লা একেবাৰে বিৰাট জ্বলা হ'ব আৰু ইয়াৰ কালাৰেই সলনি হৈ গৈছে চচটো দিওঁতে একেবাৰে পেকেটৰ স্পাইচি পূৰা চিজলিং চেচমি চিজ আৰু কি আছে এইবিলাক সঞ্জু নুডলটো মই অকণমান ট্ৰাই কৰি চাওঁ কিমান স্পাইচি কালাৰটো কিমান জ্বলাও নাই কিন্তু জ্বলা খাবৰ সন্ধিয়া খাবৰ কাৰণে পাৰফেক্ট একদম বহুত টেষ্টি হেল্ল' এভৰিৱান আজি নেক্সট ডে ৰাতিপুৱাৰ পৰা জানিব একদম আজৰি পোৱা নাই সঞ্জু আজি কলেজলৈ নগ'ল তাৰ কিবা এলাৰ্জিৰ প্ৰব্লেম এটা হৈ আছিলে বাবাকে ক'লে আৰু বিহু আহিছে ডক্টৰ নাপাম আজিয়ে ব'লা তাক লৈ ডক্টৰ তালৈ গ'ল কিন্তু আজি ডক্টৰ নাপালে আকৌ উভতি আহিবলগীয়া হ'ল আৰু এতিয়া আজি ঘৰত পূৰা হাজিৰা মানুহ আছে মিস্ত্ৰী আছে পিঠাগুড়ি চাউল তিয়াইছোঁ ৰাতিপুৱাৰ পৰা মানে একদম আজৰি পোৱা নাই এতিয়া পূজা দিয়াই নাই এতিয়া 11টা বাজিলে এতিয়া পূজাটো দি লওঁ তাৰপাছত আৰু দিনটো কি কৰোঁ দেখাই যাম আৰু অকণ ভিডিঅ' কৰিবলগীয়া হৈছে কিছুমান সময়ত ভিডিঅ' কৰিবলৈও সময় নাপাওঁ হেল্ল' এভৰিৱান ভাত পানী বনোৱা হ'ল এতিয়া পিঠাগুড়িকণ খুন্দাত লাগিছোঁ মই খুন্দি দিছোঁ সুস্মিতাই চালি আছে তাৰপাছত ভাত পানী খাই আজৰি হৈ খোলা পিঠা কেইটামান বনাম আৰু হাজিৰা মানুহকো ভাত চাত দি লওঁ আৰু তাৰপাছত লাগি থাকিম ভিডিঅ'টো শেষলৈ চাব পিঠাগুড়িখিনি খুন্দা হৈ গ'ল আৰু এতিয়া ডাঙৰ চাইজৰ বিট এটা পিহনাত মাৰি তাৰ ৰসখিনি উলিয়াই ল'ম তাৰ ৰসখিনি উলিয়াই পিঠাগুড়িখিনি দি দিম তেতিয়া মিক্সিত খুন্দা পিঠাগুড়ি মানে পিঠাটো পটককৈ নুঠে সেইকাৰণে অকণমান পিঠাগুড়িখিনি সেমেকা কৰি ল'বলৈ মই বিটৰ ৰসেৰে পিঠাগুড়িখিনি সেমেকা কৰি লৈছোঁ আৰু তাৰ কালাৰটো পিংক কালাৰ হৈ যায় যদি বিটৰ ৰস বা বেলেগ কালাৰ দিব নিবিচাৰে পানী অকণ ছটিয়াই সেমেকা কৰি 20 মিনিটমানৰ কাৰণে মই ৰেষ্ট দি থৈ দিলোঁ 20 মিনিটৰ পাছত আধাখিনি পিঠাগুড়ি চালনীখনৰে ধুনীয়াকৈ চালি ল'ম আৰু আধাখিনি মই ঢাকনাখন মাৰি আকৌ থৈ দিম আধাখিনি পিঠাগুড়ি পিঠা বনোৱা হ'লে তাৰপাছত আৰু সেইখিনি পিঠাগুড়ি চালি ল'ম আৰু পুৰৰ কাৰণে এয়া গুড় আৰু তিল লৈছোঁ আৰু টেৱাখন হাই ফ্লেমত গৰম কৰি ফ্লেমটো মিডিয়াম কৰি এটাকৈ পিঠাটো বনাই গৈছোঁ চাওকচোন এটাও পিঠা মানে ভঙা নাই ইমান ধুনীয়াকৈ উঠিছে নহয় এনেকৈ পিঠাখিনি উঠিলে মানে বনায়ো ভাল লাগে আৰু তেতিয়া এলাহো নালাগে ভাল লাগে মনটোও ভাল লাগে আৰু পিঠাটো ভাঙিলে মনটোও ভাল নালাগে আৰু অশান্তি লাগে এতিয়া মোৰ পিঠাকেইটা ইমান ধুনীয়াকৈ উঠিছে নহয় এটাৰ পাছত এটা ভাজি গৈছোঁ কেইটামান মই নাৰিকলৰে বনাম আৰু তিল দি কেইটামান বনাম এতিয়া গোটেইখিনি পিঠা মই এনেকৈয়ে ভাজি ল'ম আৰু মোৰ পিঠাৰ ৰেচিপিটো কেনে পালে জনাব যদি ৰেচিপিটো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব মোৰ পিঠাকেইটা বনোৱা হৈ গ'ল এইকেইটা তিল আৰু গুড় দি বনাইছোঁ এইকেইটা নাৰিকল দি বনালোঁ আমাৰ চুনুৱে তিল দিয়া পিঠা নাখায় কাৰণে কেইটামান নাৰিকল দি বনাইছোঁ পিছত আকৌ দৰকাৰখিনি শেষ হ'লে বনাম আৰু বিহুৰ অলপ এনেকৈ যোগাৰ পাতি কৰি আছোঁ আকৌ কাইলৈ পিঠাগুড়ি খুন্দি বৰপিঠা পিঠাগুড়ি আকৌ পকা মিঠৈ পিঠাগুড়ি এনেকৈ ঘিলা পিঠাগুড়ি কাইলৈ আকৌ খুন্দিব লাগিব এনেকৈ যোগাৰকেইটা এইকেইদিন কৰি যাম আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ